are so heartless. Finally, my price is for You don't care, and I don't even know what I've been fighting for. You got me hoping, and you don't care, and I don't even know what I've been fighting for. Every time. Jangan lagi sedang orang apuni pas pale. Aku ibadah kok. Aji ami Mission Bokundara আমি যে পট্টা পালো আমি আজি গৰম মিট সেইকাৰণে মই বৰ্তমানৰ মন্ত্ৰীসভাখনক ধন্যবাদ জনাব বিচাৰিছোঁ। ওকে আপুনি ক'ৰ পৰা আহিছে মানে? মই তিলৈ নগৰ। তিলৈ নাই ইয়াৰে হয়। ওকে থেংক ইউ আৰু কংগ্ৰেচুলেশ্যন দেই। থেংক ইউ কেনে লাগিলে? আপুনি ক'ৰ পৰা আহিছে? রাংসালি ৰাংচালি ন? ৰাংচালি কোনটো জেগা? একলং বলক ৰাংসালি বলগাঁও। বলগাঁৱৰ পৰা আহিছে। আজি এই পট্টাটো পাই কিনে আপোনাৰ কেনে অনুভৱটো কেনে লাগিছে মনে মনে? ভাল লাগিছে। ভালে লাগিছে। জাষ্ট এইটো চিম্পলিং পিছৰ কাৰণে দিলে আপোনাক, এতিয়া অৰিজিনেলটো তাত পাব দেই। আৰু কংগ্ৰেচুলেশ্যন। ভালে লাগিছে ন? আৰু ক'ৰ পৰা আহিছে আপুনি? লেজাই লেকাই কোনটো আছে? ঠিকে আছে, কংগ্ৰেচুলেশ্যন দেই। হে দোস্ত, মই ভালে আছোঁ, কুশলে আছোঁ। আপোনালোকে চাগে ভাল আৰু কুশলে আছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আপোনালোকে ভাল আৰু কুশলে থকাটো। দোস্ত, ৱেলকাম বেক টু দ্য টাইগাৰ্ছ ফ্ৰম আছাম। আৰু আজি বিশেষকৈ ব্লগটো বনাই আছোঁ মিছন বসুন্ধৰা 2.0 যিটো মাটি পট্টাৰ আজি প্ৰদান কৰিব। এই অনুষ্ঠানলৈ মই আহি পাইছোঁ এই তিলৈ গ্ৰামীণ বজাৰত। আৰু আপোনালোকক দেখুৱাম এই ইয়াত বসুন্ধৰা আঁচনি কিছু কোনে ভূমি পট্টা পাইছে, কি পোৱা নাই, সেইখিনি আপোনালোকক সকলোখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টো লাষ্ট এণ্ডলৈ চাব আৰু স্ক্ৰিপ্ট নকৰিব। আপোনালোকে যদি ফেচবুক পেজত ভিডিঅ'টো চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। ইউটিউব চেনেলত যদি চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। ফাইনেলি আহি পাইছোঁ তিলৈ গ্ৰামীণ বজাৰত আজি যিটো মিছন বসুন্ধৰা 2.0 যিটো মাটি প্ৰদান অনুষ্ঠানলৈ। আৰু আহি পাইছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্ট এণ্ডলৈ, স্ক্ৰিপ্ট নকৰিব দেই। এয়া হৈছে তিলৈ গ্ৰামীণ বজাৰ। ইয়াত মিছন বসুন্ধৰা 2.0 যিটো ভূমি পট্টা প্ৰদান কৰাৰ অনুষ্ঠানলৈ আহি পাইছোঁ। আৰু এয়া এতিয়া মই প্ৰথমে আহি পাইছোঁ, কিন্তু এতিয়ালৈকে বৰ্তমান কোনো অহা নাই। আৰু অহা নাই মানে মিটিংটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। ষ্টাৰ্ট হোৱাৰ পাছত আপোনালোকক দেখুৱাম আৰু ইয়াত কি হ'ব। এয়া হৈছে একে মানুহখিনি আহি গোট খাইছে। এতিয়া আমাৰ মিটিং পৰ্বটো ষ্টাৰ্ট হোৱা নাই। ষ্টাৰ্ট হ'লে আপোনালোকক সকলোখিনি দেখুৱাম। এতিয়া আপোনালোকৰ কাউণ্টাৰ কামখিনি চলি আছে, যিখিনি বেনাৰখিনি লগোৱা আছে কাউণ্টাৰ ৱাইজ, আৰু সেইখিনি আপোনালোকক এতিয়া দেখুৱাম মই। আহক। So heartless. Hey, you don't. পুৰা গোট খাইছে আৰু আজি কিমানে মানে পাট্টা পাব কিমানে নাপাব আপোনালোকক দেখুৱাম। আৰু ভিডিঅ'টো লাষ্ট এণ্ডলৈ চাই থাকিব, স্কিপ নকৰিব। আৰু আপোনালোকে নতুন যি ভিউৱাৰ্ছ আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুক পেজত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। আপোনালোকক দেখুৱাই আছে ইমান ভিৰ জনগণৰ।
বিধানসভা সমষ্টি ভূমি পট্টা প্ৰদান অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ উদ্যোগ বাণিজ্য ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰা মহোদয়, কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ মাননীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত ৰামেশ্বৰ তেলী মহোদয়, মৰাণ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত চক্ৰধৰ গগৈ মহোদয়, কিন্তু উপস্থিত থকাৰ কাৰণে আপোনালোক সকলোকে মই উষ্ম আদৰণি জনাইছোঁ। আজি খোৱাং বিধানসভা সমষ্টি ৰাইজৰ বাবে গৌৰৱৰ দিন, এক প্ৰাপ্তিৰ দিন, এক আনন্দৰ দিন। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপৰ বাবে আজি সমগ্ৰ অসমৰ লগতে খোৱাং বিধানসভা সমষ্টি ৰাজহ বিভাগে প্ৰায় 4,668জন লোকক ভূমি পট্টা দিবলৈ সক্ষম হৈছে আৰু এই কৰ্মত নিজকে নিয়োগ কৰিব পাৰি আমি নথৈ আনন্দিত হৈছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ মাটিৰ অধিকাৰে আপোনালোকৰ জীৱনটো অধিক সমৃদ্ধিশালী কৰি তুলিব। সকলোকে সেৱা জনাই মই মোৰ আদৰণি ভাষণ ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ। আমাৰ খোৱাং সমষ্টিৰ 18খন পঞ্চায়তৰ পৰা আহি সমবেত হোৱা পৰম শ্ৰদ্ধাৰ কৃষক বন্ধুসকল, আপোনালোক সকলোলৈকে মই আদৰণি জনাইছোঁ। আৰু আজি আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ শ্ৰদ্ধাৰ কেবিনেট মন্ত্ৰী, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আৰু মোৰ চুবুৰীয়া সমষ্টি টিংখঙৰ সন্মানীয় বিধায়ক বিমল বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী পৰম শ্ৰদ্ধা ৰামেশ্বৰ তেলী ডাঙৰীয়া, জ্যোতি চিত্ৰবনৰ সন্মানীয় উপাধ্যক্ষ সুনীল ৰাজখোৱা ডাঙৰীয়া, আমাৰ ডিব্ৰুগড়ৰ অতিৰিক্ত উপায়ুক্ত সন্মানীয় বৰা ডাঙৰীয়া, DTA ডিব্ৰুগড়ৰ চেয়াৰমেন অসীম হাজৰিকা ডাঙৰীয়া, জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী ডেইজী বাইদেউ, সমন্বিতে আজি ইয়াত উপস্থিত থকা সমূহ ৰাইজলৈ আমি আদৰণি জনাইছোঁ। আৰু আমাৰ চক্ৰ বিষয়াসকল, যিসকল ব্যক্তিৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে চক্ৰ বিষয়া কাৰ্যালয়ত থকা চক্ৰ বিষয়াসকল, মণ্ডলসকল সকলোৱে সমূহীয়া প্ৰচেষ্টাৰ বাবে, আনকি গাঁওবুঢ়ালৈ গাঁৱৰ প্ৰধানজনলৈকে এই গোটেই কামবিলাকত এটা যি আন্তৰিক প্ৰচেষ্টাৰে উদ্যোগ ল'লে, তাৰ বাবে আজি এই কামখিনি হৈ উঠিছে। তাৰ বাবে মই সকলোকে ধন্যবাদ আৰু মোৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ। পৰম শ্ৰদ্ধাৰ ৰাইজসকল, আমি ক'বলৈ পাই আজি খুব আনন্দিত হৈছোঁ যে আমাৰ মাজত দুগৰাকী বিশিষ্ট ব্যক্তি আপোনালোকৰ ওচৰত বক্তব্য ৰাখিবৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ। আৰু এই গোটেই আঁচনিখন আজি আপোনালোকৰ হাতত যি বসুন্ধৰা আঁচনিৰ যোগেদি, বসুন্ধৰা 2ৰ যোগেদি যিমান মানুহক লক্ষ লক্ষ গাঁৱৰ কৃষক, বাগিচাৰ শ্ৰমিকলৈ আজি যি ভূমি পট্টা আবণ্টন দিয়া হৈছে, আমাৰ খোৱাং সমষ্টিৰ বাবেও আজি আমি ক'বলৈ পাই খুব গৌৰৱবোধ কৰিছোঁ যে 4,668 গৰাকী, এইটো ইমান সহজ কথা নহয়। 4,668 গৰাকী ব্যক্তিক আমি আজিয়ে ভূমি পট্টা বিতৰণ কৰোঁ। আৰু কেৱল যে ইমান মানুহে পাইছে এনেকুৱা নহয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন এইখন চৰকাৰৰ দিনত আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনৰ পৰাই আমি কৃষকসকলৰ মাজত হাজাৰ হাজাৰ পৰিয়াললৈ এনেধৰণে আমি ভূমি পট্টা দিবৰ কাৰণে সক্ষম হৈছোঁ। ইয়াৰ আগতেও এইটো ঘৰতেই, এইটো সভাগৃহতে আমি কেইবা হাজাৰো কৃষকক আমি ভূমি পট্টা দিয়াৰ মোৰ মনত আছে। আমাৰ অসম চৰকাৰৰ মাননীয় ৰাজহ বিভাগৰ মন্ত্ৰীগৰাকীয়ে সেই অনুষ্ঠানত উপস্থিত আছে। আৰু আজি তেখেতে বেলেগত কাৰ্যসূচী থকাৰ কাৰণে ইয়াত তেখেত নাই, কিন্তু আমাৰ কেবিনেট মন্ত্ৰী বিমল বৰাদেউ আহিছে, আমাৰ মাজত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আহিছে। তেখেতলোকে আপোনালোকৰ উদ্দেশ্যে নিশ্চিতভাৱে বক্তব্য ৰাখিব। আৰু আমি এই আপাহত মই সকলো কৃষক বন্ধুক আহ্বান জনাইছোঁ যে অনাগত দিনবিলাকত আমাৰ বসুন্ধৰা 3 আহি আছে, বসুন্ধৰা 1 আৰু বসুন্ধৰা 2, ইয়াৰ যোগেদি আমি যিমান কৃষকলে আমি মাটিৰ পট্টা দিলোঁ, এতিয়া যিসকল মানুহে এতিয়া মাটিৰ পট্টা পোৱা নাই, তেখেতলোকে আকৌ চিন্তাত পৰি আছে যে আমি কেতিয়াকৈ পাম বা আমাৰ মাটিৰ পট্টা হ'বগৈ নহয়, আমি ভূমিৰ আবণ্টন পাম নে নাপাম। এই মানুহ ৰাইজে আমাৰ বাগিচাৰ বিশেষকৈ শ্ৰমিকসকলে চিন্তাত পৰি আছে। গাঁৱৰো বহুত মানুহ আছিল যিবিলাকে বছৰ বছৰ ধৰি
গ্ৰেজিং ভূমিত বাস কৰি আছিল, অন্যান্য চৰকাৰী ভূমিত NC ভিলেজত বাস কৰি আছিল। আজি সেই মানুহবিলাকে চিন্তিত হৈ আছে। কিন্তু আজি মোৰ যিহেতুকে গোটেইখিনি খোৱাং সমষ্টিবাসী ৰাইজ, মই আজি আপোনালোকক আশ্বস্ত কৰিব খুজিছোঁ যে এইখন বিধানসভাৰ মজিয়াটো যোৱা কিছুদিন আগত হৈ যোৱা বিধানসভাটো মই এই ভূমি সম্পৰ্কে এটা কুৱেশ্যন আনিছিলোঁ আৰু এই প্ৰশ্ন উত্তৰ চৰকাৰে জনাইছিলে যে যিবিলাক গাঁও ইভেন NC গাঁও হৈ আছে, এই NC গাঁওবিলাকক অতি সোনকালে জৰীপ কৰি বৰাক সমষ্টিত এতিয়াও 9খন NC গাঁও আছে, NC গাঁওবিলাকক জৰীপ কৰোৱাই সকলোকে ভূমিৰ আবণ্টন আৰু ভূমি পট্টা দিবৰ কাৰণে এইখন চৰকাৰে ব্যৱস্থা কৰিব। গতিকে কোনেও হঠাৎ পেৰা ক'ব নালাগে ৰাইজ। যেতিয়ালৈকে এইখন চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ যেতিয়ালৈকে থাকিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ যেতিয়ালৈকে থাকিব, আমাৰ ইয়াৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া যেতিয়ালৈকে আছে, আমি নিশ্চিতভাৱে সাহসেৰে কাম কৰি আছোঁ। গতিকে অনা দিনবিলাকত আমি যিমান পাৰোঁ ৰাইজৰ মাজলৈ এই সমস্যাবিলাক, আমাৰ অসমীয়া মানুহৰ এটা স্বভাৱ, মই অসমীয়া বুলি কওঁতে অকল গগৈ গোহাঁই শইকীয়া হাজৰিকা লিখাজনৰ কথা কোৱা নাই। অসমীয়া বুলি কওঁতে গাঁৱত বাস কৰা, বাগিচাত বাস কৰা, চহৰ নগৰ সকলোতে বাস কৰা সকলো মানুহ উপাধিধাৰী মানুহক ক'ব খুজিছোঁ যে আমাৰ অসমীয়া মানুহৰ এটা স্বভাৱ কি, যে আমাৰ মাটি এডোখৰ জেওৰা মাৰি খেতি কৰি থাকিলে হৈ গ'ল আৰু এইডোখৰ মোৰ মাটি, সেইটো আমাৰ বৰ বাহাদুৰ যে এইডোখৰ মোৰ মাটি, মোৰ 10 বিঘা খেতি কৰোঁ। কিন্তু এবিঘাৰ মাটি যদি পট্টা বিচাৰি যাওঁ, হয়তো কাৰোবাৰ এবিঘাৰ মাটি পট্টা নাথাকে, এমাত্ৰ তেওঁলোকৰ নাথাকে। গতিকে মই আহ্বান জনাইছোঁ আপোনালোকক যে সকলো মানুহে নিজৰ মাটিডোখৰ নিজৰ নামত আপোনালোকে কৰি লওক, নিজৰ নামত ৰেজিষ্ট্ৰেশ্যনটো অন্ততঃ কৰাই লওক যে এইডোখৰ মোৰ মাটি বুলি আপোনাৰ উত্তৰ পূৰ্বত যাতে আপুনি মাটিডোখৰ দি যাব পাৰে, তাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰি লওক। আৰু এইখন চৰকাৰে এনেকুৱা এখন চৰকাৰ যিখন চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বাবে আজি এনেধৰণে ভূমি আবণ্টন কৰি আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ অভিলাষী আঁচনি মিছন বসুন্ধৰা 2.0 ভূমি পট্টা বিতৰণ এই অনুষ্ঠানটো উপস্থিত আমাৰ অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা, ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, ইতিমধ্যে আজিৰ এই সভাখনত পটা বিতৰণ কৰিবৰ কাৰণে বহুত আগতে সিদ্ধান্ত লৈছিল অসম চৰকাৰে কোন মন্ত্ৰী ক'লৈ যাব, আৰু ঠিক তেনেকৈ বিমল বৰা ডাঙৰীয়াক দায়িত্ব দিয়া হৈছিল যে তেওঁ মৰাণ সমষ্টিত অৰ্থাৎ এই খোৱাং সমষ্টিত তেওঁ পটা বিতৰণ কৰিব লাগিব। কিন্তু হঠাৎ তেওঁৰ মাতৃৰ বিয়োগ হৈছিল, তথাপি তেওঁ দায়িত্ব পালন কৰিছিল। কাৰণ যোৱাকালি তেওঁৰ সমষ্টিত মই নিজেও আছিলোঁ, ডিগবৈতো আছিলোঁ, তেওঁ এতিয়া বৰ্তমান নাজিৰাৰ পৰা ইতিমধ্যে পটাসমূহ বিতৰণ কৰি আমাৰ এই মৰাণ সমষ্টি অৰ্থাৎ খোৱাং সমষ্টিত তেওঁ উপস্থিত হৈছে। মই তেওঁক ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। ইতিমধ্যে আপোনালোক নিশ্চয় গম পাইছে আমি উপদেষ্টা সমিতি, ভূমি উপদেষ্টা সমিতিৰ এজন মেম্বাৰ, আৰু মেম্বাৰ হিচাপে আমি দেখিছিলোঁ 57,000 মানুহে আবেদন কৰিছিল। কিন্তু আমি আজি ডিব্ৰুগড় জিলাই 57,000ৰ ভিতৰত মুঠে 21,000 মানুহকে আমি মাটিৰ পট্টা দিবলৈ সক্ষম হ'লোঁ ভূমি উপদেষ্টা সমিতিয়ে। আৰু আজি এই সমষ্টিত 4,668 জনক ইতিমধ্যে আমি আজি ভূমি পট্টা আমি বিতৰণ কৰিম, অৰ্থাৎ 4,668টা পৰিয়ালক আজি আমি মাটিৰ পট্টা দিম। কিন্তু আমাৰো ইচ্ছা আছিল যে আমি যিসকল ব্যক্তি আবেদন কৰিছোঁ সকলোক দিব পৰা যাব নেকি, কাৰণ 57,000 মানুহে আবেদন কৰিছিল। আৰু আমি ভূমি উপদেষ্টা সমিতিৰ মেম্বাৰ হিচাপে বাৰে বাৰে কৰিছিলোঁ, ৰাতি 8টাতো কৰিছোঁ। মই ভাৰত চৰকাৰ মন্ত্ৰী হওঁ, আপোনালোকৰ আশীৰ্বাদত গোটেই ভাৰতত ঘূৰিবলগীয়া হয়। আৰু যেতিয়া মোক কোৱা হৈছিল যে আজি ভূমি উপদেষ্টা সমিতিৰ মিটিং আছে, তেলী ডাঙৰীয়া আপুনি যদি পাৰে আহি, আৰু মই ডাঙৰ কিবা মিটিং থাকিলেও এই মিটিংটো বাদ দি মই আহিছিলোঁ এইকাৰণে যে মোৰ সমষ্টি মানুহে মাটিৰ পট্টা পাব। কাৰণ এইকাৰণে যে ময়ো এটা সময়ত ভুক্তভোগী মাটিৰ পট্টা আছিল আমাৰ পৰিয়ালটো, কাৰণ আমাৰ পৰিয়ালত মুঠে এবিঘা একঠা মাটি আছিল। এই পট্টাটো পাবৰ কাৰণে বহুত সময় লাগিছিল, বহুত তেল মাৰিবলগীয়া হৈছিল এই সময়ত চাৰ্কল অফিচত।
আৰু কেনেকৈ মাটিৰ পট্টা পাব লাগে এই কথাটো এই সময়ত মই অনুভৱ কৰিছিলোঁ আৰু এইকাৰণে এতিয়া দেখিছিলোঁ যে মই সেই দায়িত্বত আছোঁ এতিয়া মাটিৰ পট্টা দিব লাগিব মই ভূমি উপদেষ্টা সমিতিৰ মই এজন সদস্য আৰু সেইকাৰণে ৰাতি 8টাতো মিটিং যেতিয়া পাতে মই য'তে নাথাকোঁ মই গৈছিলোঁ আৰু চিন্তা কৰিছিলোঁ যে মই 57,000 মানুহকে দিব পৰা যাব নেকি কিন্তু আমি দেখিছিলোঁ যে বহুত এনেকুৱা আবেদন আছিল হয়তো নিজৰ দখলত নাই কিন্তু তেওঁ আবেদন কৰিছিল যে মাটিডোখৰ মোৰ হয় কাৰণ আমাৰ কিছুমান নিয়ম আছে নিয়মৰ মাজেদি প্ৰক্ৰিয়াৰ মাজেদি আমি মাটিৰ পট্টা দিব লাগিব আমি দেখিছিলোঁ হয়তো ফৰেষ্ট লেণ্ডত পৰিছে সেইটো আবেদন হৈছিল সেইটো কাৰণে বহুত মানুহৰ নাম আমি মাটিৰ পট্টা দিব পৰা নহ'ল সেইকাৰণে আমি 57,000 মানুহে আবেদন কৰিছিল আৰু তাৰে আমি 21,000 মানুহ ডিব্ৰুগড় জিলাত মাটিৰ পট্টা দিবলৈ সক্ষম হৈছোঁ আজি আপোনালোকৰ সমষ্টিত 4,668টা পৰিয়ালক আমি আজি মাটিৰ পট্টা দিম মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আমাৰ মণ্ডলসকলক গাঁওবুঢ়া কানুনগো আৰু চাৰ্কুল অফিচাৰ আৰু আমাৰ এই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ লগত জড়িত সকলো মুখাবত ধন্যবাদ জনাইছোঁ আপোনালোক যথেষ্ট পৰিশ্ৰম কৰিছে ৰাতিলৈকে বহিছে আমিতো বহিছোঁ আমি পলিটিচিয়ান আমি ভাবোঁ 47,000 মানুহ মাটিৰ পট্টা পাওঁ কিন্তু কিছু নীতি নিয়মৰ মাজেদি কিছু কথা থাকে যাৰ কাৰণে দিব পৰা নাযায় কিন্তু আমি পলিটিচিয়ান হিচাপে ভাবোঁ যে সকলো মাটিৰ পট্টা পাওঁ কিন্তু চৰকাৰীভাৱে সকলো পাব নোৱাৰে কাৰণ ফৰেষ্ট লেণ্ডৰ মাটি কেনেকৈ দিম তথাপি আমি তেওঁলোকক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণ হৈছে আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ লগত জড়িত আমাৰ চাৰ্কুল অফিচাৰেই হওক আমাৰ মণ্ডলবিলাক হওক কানুনগো হওক আমাৰ গাঁও প্ৰধানসকলৰ প্ৰচেষ্টাত আজি আমি এই মাটিৰ পট্টাসমূহ দিবলৈ সক্ষম হৈছোঁ মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এই চৰকাৰ দিনত নিশ্চয় আমি বহুত কাম কৰিছোঁ আজি এটা ঐতিহাসিক দিন এই ঐতিহাসিক দিনটোত নৱগঠিত খোৱাং বিধানসভা সমষ্টিৰ 4,668টা পৰিয়াললৈ এনে উপহাৰ অসম চৰকাৰে আগবঢ়োৱাৰ উদ্যোগ গ্ৰহণ কৰিছে যি উপহাৰে ভৱিষ্যতৰ দিনত প্ৰত্যেকটো পৰিয়ালৰ প্ৰত্যেকগৰাকী ব্যক্তিক স্বাভিমানেৰে আত্মসন্মানেৰে প্ৰত্যয় আৰু সাহসেৰে জীয়াই থকাৰ প্ৰেৰণা দিব জীৱনৰ যুদ্ধত সাহসেৰে প্ৰত্যেকটো সমস্যা মোকাবিলা কৰি অতিক্ৰম কৰিবৰ কাৰণে মনত মনোবল বৃদ্ধি কৰিব আৰু সেই অনুষ্ঠানটো হৈছে মিছন বসুন্ধৰা 2 ভূমি পট্টা পুৰাণ অনুষ্ঠান আৰু আজি এই মহান অনুষ্ঠানটোত উপস্থিত থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া এই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক অতি কৰ্মদক্ষ যোৱা 2টা কাৰ্যকাল অতি দক্ষতাৰে নিষ্ঠা সহকাৰে মৰাণ অঞ্চলৰ ৰাইজক সেৱা আগবঢ়াই অহা শ্ৰদ্ধাৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া কাৰণ আমি কৈছিলোঁ যে জাতি মাটি ভেটি সুৰক্ষিত অসমত ভৱিষ্যত অসমীয়া যাতে সুৰক্ষিত হৈ থাকে তাৰ কাৰণে জাতি মাটি ভেটি সুৰক্ষিত কৰিব লাগিব মই সেইকাৰণে সভা আৰম্ভ কৰাৰ বক্তব্য আৰম্ভ কৰাৰ সময়ত আপোনালোকক প্ৰশ্ন কৰিলোঁ যে কিমানজনে মণ্ডল অফিচত গৈছিল কিমানজনে এইবাৰ এই মিছন বসুন্ধৰা 2 ভূমি পট্টা ল'বলৈ আহি এই মুহূৰ্তত উপস্থিত থকা আপোনালোক কিমানজন চাৰ্কল অফিচলৈ গৈছিল চাৰ্কল অফিচ আছিল ডিচি আছিল এডিচি আছিল চাৰ্কল অফিচাৰ আছিল মণ্ডল আছিল কানুনগো আছিল গাঁওবুঢ়া আছিল মৰাণ চাৰ্কল অফিচো আছিল চৰকাৰো আছিল কিন্তু যিসমূহ চৰকাৰ যোৱা দিনবিলাকত আছিল তেওঁলোকৰ নাছিল দায়বদ্ধতা তেওঁলোকৰ নাছিল কমিটমেণ্ট তেওঁলোকৰ নাছিল অব্লিগেশ্যন টু দ্য পাব্লিক
কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত আমাৰ দেশৰ যি সংবিধান, এই সংবিধানৰ লিপিবদ্ধ অফ দ্য পিপল, বাই দ্য পিপল, ফৰ দ্য পিপল, প্ৰত্যেকটো শব্দ মৰ্মে উপলব্ধি কৰি প্ৰত্যেকজন জনসাধাৰণক স্বাভিমান আৰু সন্মানেৰে জীয়াই থকাৰ বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে আজি এনেধৰণৰ মিছন বসুন্ধৰাৰ নিচিনা কাৰ্যসূচী ইয়াত সম্ভৱ হৈছে। আৰু তাৰ ফলত এই মিছন বসুন্ধৰাৰ এই কাৰ্যসূচীৰ ফলত সমগ্ৰ অসমৰ 2,29,659টা পৰিয়ালৰ ভৱিষ্যত জীৱন সুৰক্ষিত হৈছে। অসমৰ স্বাভিমানৰ যেন খুঁটি আজি ৰোপণ হৈছে। আমি মন্ত্রী আমন্ত্রণ জানাইছো এবার আমি মন্ত্রী আমন্ত্রণ জানাইছো হোটেল বেকার মন্ত্রী আমন্ত্রণ জানাইছো ঈশ্বর প্রসাদ ফুলবাই। ঈশ্বর প্রসাদ মজাকে আমি মন্ত্রী আমন্ত্রণ জানাইছো। তার পাছতে আমি মন্ত্রী আমন্ত্রণ জানাইছো সুনীল রাম। তার পাছতে আমি মন্ত্রী আমন্ত্রণ জানাইছো যুবরাজ। আমি আনুষ্ঠানিকভাৱে পদা বিতৰণৰ কাৰ্যসূচী সমাপ্ত ঘোষণা কৰিছোঁ। আমি সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সকলোকে থিয় হৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। हिमाचल यमुना गंगा उच्चल जलधितरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे नव जय गाथा जन जन मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। কেনেকৈ লাগিছে ডাঙৰ আপুনি ফাৰ্ষ্ট পালে কিবা এটা কওক। আজি আমি মিছন বসুন্ধৰাত আমি যি বঁটা পালোঁ আমি আজি গৌৰৱান্বিত। সেইকাৰণে মই বৰ্তমানৰ মন্ত্ৰীসভাখনক ধন্যবাদ জনাব বিচাৰিছোঁ আৰু এই সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী মহোদয়। সেইকাৰণে আমি সকলোৱে যাতে আমি নিজৰ কৰ্তব্যত আগবাঢ়িব পাৰোঁ। অ'কে, আপুনি ক'ৰ পৰা আহিছে মানে? মই তিলৈ নগৰ। অঁ, তিলৈ নাই ইয়াৰে হয়। অ'কে, থেংক ইউ আৰু কংগ্ৰেচুলেশ্যন দেই। থেংক ইউ। ঐ ৰ কেনেকুৱা পৰ্দাটো পাই কেনেকুৱা লাগিলে আজি আজি প্ৰথম? এনেকৈ দেখা কওঁ এইটো কেনেকুৱা লাগিলে? আপুনি ক'ৰ পৰা আহিছে? অঁ, ৰাংচালি ন? ৰাংচালি কোনটো জেগা? এই বলগাঁও। অঁ, বলগাঁৱৰ পৰা আহিছে। আজি এই পৰ্দাটো পাই কিনে কেনেকৈ অনুভৱটো কেনেকৈ লাগিছে? মনে মনে ভালেই লাগিছে। অঁ, জাষ্ট এইটো চিম্পলিং পিছৰ কাৰণে দিলে আপোনাক, এতিয়া অৰিজিনেলটো তাত পাব দেই। আৰু কংগ্ৰেচুলেশ্যন। অঁ, ভালেই লাগিছে ন? আৰু ক'ৰ পৰা আহিছে আপুনি? লেজাই লেকাই কোন আছে? অঁ, ঠিকে আছে, কংগ্ৰেচুলেশ্যন দেই। অঁ অঁ। So heartless, and you don't care, and I don't even know what I've been fighting for. You got me hoping, and you don't care. Finally, মই পাইছোঁ পৰ্দা।
পাৰ্টাৰটো পাই গ'লোঁ এতিয়া আমি ঘৰলৈ গৈ আছোঁ মই মামা আছে ৰাধেশ্যাম মামা আৰু মই আছোঁ আমি পাৰ্টাৰটো পালোঁ ৰাহুলেও পালে আৰু বিশেষকৈ পাইছোঁ আৰু আজি ভিডিঅ'টো কেনেকৈ লাগিলে আপোনালোকে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তেন্তে টাটা বাই বাই Can't fight it.